হাই গাইজ, মই পুলকেশ। মই বৰ্তমান গৈ আছো এটা গুৱাহাটীৰ ফটোশ্বুটত। গৈ থাকোঁতে চাংচাৰি কাষত লাগিছিল এটা বিশাল জাম। জামটোৰ কাৰণ হৈছে এখন কাৰ এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট কিন্তু ডেঞ্জাৰ এক্সিডেণ্ট হৈছিল। এনেকে জাম এৰি আহি পাই গ'লো শৰাইঘাট। মোৰ শ্বুটটো আছিল দিছপুৰৰ কাষত ৰাছিদাৰ বুটিকত। আহি পাই গ'লো ষ্টুডিঅ' বাট এটা বহুত ডাঙৰ প্ৰব্লেম হৈছিল। এইফালে মডেল ৰেডি বাট মই কেমেৰা আনিবই পাহৰি গ'লো। যথেষ্ট টোপনি ক্ষতিৰ ফলত কেতিয়াবা বস্তু ভৰাব পাহৰি থকা যায়। তাৰপাছত গুৱাহাটীতে এটা মোৰ কেমেৰা ৰেণ্টত ল'লো। কেমেৰাটো লৈ আহি পাই গ'লো ষ্টুডিঅ'। দেৰি নকৰি শ্বুটটো ষ্টাৰ্ট কৰি দিলো। এনেকে বিভিন্ন পজত ফটোবিলাক ল'লো আৰু একেবাৰে শেষত মই লোৱা ফটোবিলাক আপোনালোকক দেখাই দিম। তাৰপিছত শ্বুটৰ মাজতে হৈ গ'ল এটা আনএক্সপেক্টেড ঘটনা। দেখি চাগে গমে পাইছে আপোনালোকে কি হৈছে। মোমেণ্টটো যেনেকুৱা চলি আছিল মডেলো একেবাৰে নাৰ্ভাছ হৈ গৈছিল। এইখিনি হোৱাৰ পিছত মডেলক কৰিলে ছেকেণ্ড লুকৰ কাৰণে প্ৰিপাৰেশ্যন। ছেকেণ্ড লুকটো অলমষ্ট ৰেডি হ'ল। তাৰপিছত ফটোশ্বুট লোৱা ষ্টাৰ্ট কৰি দিলো। যাতে ফটো লোৱা ঠাই এটাই আছিল তো আমি চেষ্টা কৰিলো যেন আৰু এটা লোকেশ্যনত ল'ব পাৰো। এনেকে দুখনমান ফটো লৈ এতিয়া মডেলৰ চকু পানী ওলোৱাৰ কাৰণে মিঠাতেল চকুত লগাই দি আছে। মিঠাতেল ইমানেই বেছি হৈ গ'ল যে মডেলৰ চকু পানীয়ে ৰখা নাই। সেইবাবে মডেলৰ কান্দনতকে হাঁহিহে বেছি হৈছিল। এনেকে কিবাকৈ ভিডিঅ' ক্লিপটো লৈ আমি কৰি দিলো পেকআপ। যাতে মই আপোনালোকক ফটোখিনি দেখাম বুলি কৈছিলো তো এবাৰ চাই লওঁ আপোনালোকে ফটোখিনি। আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ।